নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে যে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ আজি পদত্যাগ কৰিব পাৰে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে অপহৰণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক সমাপ্ত হ'ল কেন্দ্ৰীয় চৰকাৰ কক্ৰোচ জনতা পাৰ্টি বৈঠক আজি দুপৰীয়া 12 বজাৰ পাছতে আহিব পাৰে সেই ডাঙৰ ব্ৰেকিং নিউজটো যে আজি হয়তো পদত্যাগ কৰিব পাৰে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ইতিমধ্যে পুনৰবাৰ কক্ৰোচ জনতা পাৰ্টিৰ ফালৰ পৰা তেওঁলোকৰ স্থিতি স্পষ্ট কৰা হৈছে আমাৰ দাবী এতিয়াও স্পষ্ট ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিবই লাগিব চৰকাৰৰ সৈতে বৈঠকৰ পাছতো কক্ৰোচ জনতা পাৰ্টিৰ স্থিতি অপৰিৱৰ্তিত যদি শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰে তেন্তে এই আন্দোলন আৰু অধিক ভয়ংকৰ হ'ব আজি ডাঙৰ সিদ্ধান্ত লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বিজেপিৰ আজি যিকোনো মুহূৰ্ততেই পদত্যাগ কৰিব পাৰে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কক্ৰোচ জনতা পাৰ্টিৰ দাবী মানি লোৱাৰ ইংগিত জেপি নাড্ডাৰ প্ৰায় 2 ঘণ্টা সময় যোৱাকালি বৈঠক অনুষ্ঠিত হৈছিল আৰু আজি পুনৰবাৰ বৈঠক অনুষ্ঠিত হ'ব কক্ৰোচ জনতা পাৰ্টি আৰু বিজেপিৰ মাজত কক্ৰোচ জনতা পাৰ্টিয়ে ইতিমধ্যে 3টাকৈ দাবী ৰাখিলে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত পৰীক্ষাৰ সন্দৰ্ভতো 5টাকৈ পৰামৰ্শ কক্ৰোচ জনতা পাৰ্টিৰ আৰু আজি পুনৰ এই গুৰুত্বপূৰ্ণ বৈঠকৰ অনুষ্ঠিত হ'ব বিজেপি আৰু কক্ৰোচ জনতা পাৰ্টিৰ যিকোনো মুহূৰ্তত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিব পাৰে আৰু আনফালে আজি যথেষ্ট পৰিমাণে ভিৰ বৃদ্ধি পাইছে যন্তৰ মন্তৰত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে দিল্লীত ইতিমধ্যেই সম্পূৰ্ণৰূপে ইণ্টাৰনেট সেৱা কৰ্তন কৰিছে আৰক্ষীয়ে যাতে কক্ৰোচ জনতা পাৰ্টিয়ে ভালদৰে প্ৰতিবাদ কৰিব নোৱাৰে আৰু কক্ৰোচ জনতা পাৰ্টি প্ৰতিবাদ দমন কৰিবলৈ দিল্লী আৰক্ষীয়ে ইটোৰ পাছত সিটো পন্থা অৱলম্বন কৰিছে কিন্তু তথাপিও ছাত্ৰ ছাত্ৰীৰ ভিৰ কমা নাই ছাত্ৰ ছাত্ৰীৰ ভিৰ বৃদ্ধি পাই আছে যদি আজিৰ দিনটোত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰে তেন্তে আজি সমগ্ৰ ভাৰততেই কক্ৰোচ জনতা পাৰ্টিৰ নেতৃত্বত বিজেপিৰ বিৰুদ্ধে ভয়ংকৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব কিন্তু জেপি নাড্ডাৰ ইংগিতত স্পষ্ট হৈছে যে আজি হয়তো ভাৰতীয় জনতা পাৰ্টিয়ে ল'ব পাৰে ডাঙৰ সিদ্ধান্ত যিকোনো মুহূৰ্তত আহিব পাৰে সেই ব্ৰেকিং নিউজটো যে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে শিক্ষামন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদক লৈ প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিবাদ কেতিয়াও ৰাজনীতি হ'ব নালাগে কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদে অসমত কোনো ধৰণৰ প্ৰভাৱ নেপেলায় বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদক লৈ প্ৰথমবাৰৰ বাবে ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিবাদ কেতিয়াও পলিটিক্স হ'ব নালাগে বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ আমি সকলোৱে বিচাৰো পৰীক্ষাৰ সিস্টেমটো ভাল হ'ব লাগে ভাৰতত মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কক্ৰোচ জনতা পাৰ্টিৰ যি প্ৰতিবাদ সেই প্ৰতিবাদ অসমত কোনো ধৰণৰ প্ৰভাৱ নেপেলায় আমি এতিয়া সকলোৱে উজনি অসমৰ দুৰ্দশাগ্ৰস্ত মানুহৰ কাষত থাকিব লাগে আমাৰ বাবে এতিয়া কেৱল বান পৰিস্থিতিহে গুৰুত্বপূৰ্ণ অসমৰ ছাত্ৰ ছাত্ৰীৰ বাবে মেডিকেল সিট বাকি আছে অসমক লৈ কাৰোৰে কোনো ধৰণৰ অভিযোগ নাই অসমত নিট পৰীক্ষা ভালদৰে অনুষ্ঠিত হৈ গৈছে অসমৰ নিট পৰীক্ষাক লৈ কাৰো একো অভিযোগ নাই এনেকুৱা সময়ত আন কথা আলোচনা কৰিলে ৰাইজে বেয়া পাব এইদৰে কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদতকৈ মোৰ বাবে আজিৰ দিনত আটাইতকৈ গুৰুত্বপূৰ্ণ চৰাইদেউ শিৱসাগৰ গোলাঘাট যোৰহাট মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী উত্থাপন কৰাৰ মাজতেই বিজেপি চৰকাৰে লৈছে এক ডাঙৰ সিদ্ধান্ত 47 গৰাকীকৈ এনটিএৰ বিষয়াক বৰ্খাস্ত কৰা হৈছে নেশ্যনেল টেষ্টিং এজেন্সিক 47 গৰাকীকৈ বিষয়াক বৰ্খাস্ত কৰা হৈছে শিক্ষামন্ত্ৰী পদৰ পৰা পদত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে আৰু ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰিবলৈ এইবাৰ এনটিএৰ ওপৰত লৈছে ব্যৱস্থা প্ৰতিবাদৰ মাজতেই কেন্দ্ৰীয় চৰকাৰৰ পৰা আহিল এই ডাঙৰ বাৰ্তা নিট কেলেংকাৰীত হেমাহি কৰা
47গৰাকী NTAৰ বিষয়াক বৰখাস্ত কৰা হৈছে। শিক্ষামন্ত্ৰীৰ পদত্যাগে ছিষ্টেম সলনি নকৰে বুলি প্ৰকাশ। শিক্ষামন্ত্ৰীৰ পৰা পদত্যাগ কৰাটো সহজ কথা, তাৰ পৰিৱৰ্তে নীটক লৈ বেমেজালি কৰা সকলৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা। দেশজুৰি কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদৰ মাজতেই কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এই বিস্ফোৰক তথ্য প্ৰকাশ কৰা হৈছে। নতুনকৈ গঠন কৰা হ'ব নেশ্যনেল টেষ্টিং এজেঞ্চি। একাংশ বিষয়াৰ বিৰুদ্ধেও তৰা হ'ব অপৰাধৰ গোচৰ। ক্ৰিমিনেল কেছ দিয়া হ'ব। বৰখাস্ত কৰা বিষয়াৰ তালিকা হ'ব দীঘলীয়া। সকলো সম্ভৱপৰ ব্যৱস্থাৰে শিক্ষা ব্যৱস্থাত অনা হ'ব সংস্কাৰ। জনতাৰ মতদানতহে চৰকাৰে স্থাপন কৰিব শিক্ষা ব্যৱস্থা। জনতাই স্থাপন কৰা চৰকাৰ কোনো মন্ত্ৰীৰ পদত্যাগ এইদৰে নহয়। শিক্ষামন্ত্ৰী পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী উত্থাপন কৰাৰ সময়তেই নেশ্যনেল টেষ্টিং এজেঞ্চিৰ ওপৰত এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। পৰৱৰ্তী খবৰ, হিন্দু কি মুছলমান একেই আল্লাহৰ ফৰমান। এই কথাই প্ৰমাণ কৰি দেখুৱাইছে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে। মৌলানা বদৰুদ্দিন আজমল এতিয়া সমগ্ৰ অসমতেই প্ৰশংসাৰ পাত্ৰ। ৰাজনীতিৰ ঊৰ্ধত মানৱীয় কাম কৰি দেখুৱালে মৌলানা বদৰুদ্দিন আজমলে। বানত ককবকোৱা উজনিৰ ভাই বন্ধুলৈ হাত উজাৰি আগবঢ়ালে সহায়। আজমলৰ সহায়ৰ পৰা বাদ নপৰিল অসমীয়াৰ নামঘৰ। বানত ক্ষতিগ্ৰস্ত অসমীয়াৰ হাতত আজমলে দিলে ধন। আজমলৰ সহায়ত খনিকৰ বাবে হ'লেও মুখত হাসি বিৰিঙিল বন্যাৰ্তৰ। চৰকাৰ প্ৰশাসনৰ চকু নপৰা ভোগেশ্বৰ বৰুৱাকো আজমলে দিলে নগদ 1 লাখ টকা। অসম গৌৰৱ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ সহায় হৈ থিয় হ'ল মৌলানা বদৰুদ্দিন আজমল। ভোগেশ্বৰ বৰুৱাক নগদ 1 লাখ টকা প্ৰদান কৰিছে আজমলে। আজমলৰ এনে মহানুভৱতাক লৈ সমগ্ৰ অসমতে এতিয়া চলিছে প্ৰশংসা। প্ৰথমে উজনি অসমৰ লাখ লাখ লোকক 2 কোটি টকাৰ আৰ্থিক সাহায্য, তাৰ পিছতেই নামঘৰক লৈ 25 লাখ টকাৰ আৰ্থিক সাহায্য আৰু অৱশেষত ভোগেশ্বৰ বৰুৱাৰ ঘৰত উপস্থিত হৈ 1 লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়াই কান্দোনত ভাগি পৰিল AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমল। মুঠতে উজনি অসমৰ বান বিভীষিকাৰ পৰিস্থিতিৰ মাজতেই আজমলৰ এনে মহানুভৱতাক লৈ এতিয়া সকলোৱে প্ৰশংসা কৰিছে। আৰু আজমলৰ লগত যোৱাকালি দেখিবলৈ পোৱা গ'ল বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক। যিটো সময়ত শৃংখল চলিহাই সদায় মিয়াৰ বিৰুদ্ধে মাত মাতে, সেইটো সময়তে আজমলৰ কাষত দেখিবলৈ পোৱা গ'ল বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক। শৃংখল চলিহাই আজমলক ধন্যবাদ জ্ঞাপন কৰিছে এই দুৰ্যোগৰ সময়ত খিলঞ্জীয়া ৰাইজক সহায় কৰাৰ বাবে। লগতে শৃংখল চলিহাই কৈছে যে যদি কোনো মাদ্ৰাছাৰ সহায় লাগে তেন্তে বীৰ লাচিত সেনাই কৰিব। আৰু এইদৰে আজমল শৃংখল চলিহাৰ ফটো সামাজিক মাধ্যমত ভাইৰেল। অন্য এটা খবৰ, পদত্যাগ কৰক ধৰ্মেন্দ্ৰ প্ৰধানে। যোৱাকালি জুম্মা নামাজ আদায় কৰি ৰাজপথত হাজাৰ হাজাৰ মুছলমানৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। জুম্মা নামাজৰ পিছতেই যোৱাকালিৰ দিনটোত হাজাৰ হাজাৰ মুছলমান ছাত্ৰ ছাত্ৰীয়ে কপালে ৰাজপথ। কক্ৰোচ জনতা পাৰ্টিৰ সমৰ্থনত ওলাই আহিল মুছলমান শিক্ষাৰ্থী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশাল প্ৰতিবাদ। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছু আৰু মুছলিম ছাত্ৰ সন্থাৰ হাতে হাতে প্লে কাৰ্ড লৈ ওলাই আহিল মুছলিম শিক্ষাৰ্থী। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰক। ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলিবলৈ দিয়া নহ'ব। প্ৰতিবাদ মুখিমূৰ কৰিবলৈ নামি পৰিল আৰক্ষী বাহিনী। জুম্মা নামাজৰ পিছতেই মৰিয়াবাৰীত দেখিবলৈ পোৱা গৈছে এই বৃহৎ প্ৰতিবাদ মুছলমান ছাত্ৰ ছাত্ৰীসকলৰ। অন্য এটা খবৰ, প্ৰশ্নকাকত লিক হোৱা সমস্যাৰ সমাধান উলিয়াবলৈ অনুষ্ঠিত কেবিনেট বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো মন্ত্ৰীক ইনষ্টাগ্ৰামত সক্ৰিয় হ'বলৈ পৰামৰ্শ দিলে। মন্ত্ৰীক ৰীল বনোৱাত অধিক মনোনিৱেশ কৰিবলৈ পৰামৰ্শ দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰশ্নকাকত লিক হোৱা সমস্যাৰ সমাধান এনেদৰে কৰিব বিচাৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সেইকাৰণে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ পঢ়া-শুনা থকা উচিত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্দৰ্ভত এইদৰে ডাঙৰ মন্তব্য কৰিছে কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে। আনপাৰ প্ৰধানমন্ত্ৰীক হ'লে এনেধৰণৰ মন্তব্য কৰিব পাৰে বুলি মন্তব্য কৰিছে অভিজিৎ দীপকে। প্ৰধানমন্ত্ৰী মোদীৰ মন্ত্ৰীসভাৰ বৈঠকত প্ৰশ্নকাকত সন্দৰ্ভত যি সিদ্ধান্ত লোৱা হ'ল, সেই সিদ্ধান্তত খবৰ প্ৰকাশ পাইছে যে বিজেপিৰ মন্ত্ৰী সাংসদসকলক ইনষ্টাগ্ৰামত এক্টিভ হৈ থাকিবলৈকে আহ্বান জনাইছে। যুৱ প্ৰজন্মসকলে ইনষ্টাগ্ৰামত এক্টিভ বেছি থাকে, সেয়েহে বিজেপিৰ নেতাকৰ্মীসকল ইনষ্টাগ্ৰামত এক্টিভ থাকক বুলি আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এনে মন্তব্যৰ পিছতেই মোদীৰ বিৰুদ্ধে এইদৰে জাঙুৰ খাই উঠিছে কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে। পৰৱৰ্তী খবৰ, প্ৰশ্নকাকত লিক কৰা মাফিয়াক শাস্তি দিয়াৰ সলনি মোদী চৰকাৰে ন্যায় বিচৰা শিক্ষিত ছাত্ৰ সমাজক কিদৰে দমন কৰিব ইয়াৰ উপায় বিচাৰি ফুৰিছে। ইণ্টাৰনেট কৰ্তন কৰাৰ পাছত ছাত্ৰসকলে ব্লুটুথৰ জৰিয়তে ইজনে সিজনৰ সৈতে সম্পৰ্ক স্থাপন কৰিছিল। যন্তৰ মন্তৰত জামেৰ লগাই ছাত্ৰসকলৰ মোবাইল ফোনৰ সংযোগ বিচ্ছিন্ন কৰাৰ চেষ্টা চলিছিল। এনেদৰেই বিজেপি চৰকাৰে যুৱ প্ৰজন্মৰ গণতান্ত্ৰিক অধিকাৰ কাঢ়ি লোৱাৰ ষড়যন্ত্ৰ কৰি আছে। কংগ্ৰেছ সাংসদ ৰণদীপ সিং সুৰজেৱালাৰ এই মন্তব্য কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদক সমৰ্থন জনাই মন্তব্য কংগ্ৰেছ নেতাগৰাকীৰ। আৰু আনফালে নগাঁৱত কক্ৰোচ জনতা পাৰ্টিক সমৰ্থন কৰি যি প্ৰতিবাদ কৰা হৈছিল সেই প্ৰতিবাদক লৈ এতিয়া একশ্যন দেখিবলৈ পোৱা গৈছে নগাঁও আৰক্ষীৰ। নগাঁৱত প্ৰতিবাদকাৰীক জেললৈ প্ৰেৰণ, প্ৰতিবাদৰ নেতৃত্ব লোৱা বিৰিঞ্চি বৰাক গ্ৰেপ্তাৰ আৰক্ষীৰ, 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ আন্দোলনৰ নেতা বিৰিঞ্চি বৰা। বৃহস্পতিবাৰে নগাঁও সদৰ থানাৰ সন্মুখত আৰক্ষীৰে হতাহতি হৈছিল প্ৰতিবাদকাৰী। অসম পুলিচ গো বেক, গুডি মিডিয়া গো বেক ধ্বনিৰে উত্তাল হৈছিল নগাঁও সদৰ থানাৰ সন্মুখ। ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও ধাৰাক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে কক্ৰোচ জনতা পাৰ্টিক সমৰ্থন কৰা এই প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰীসকলক। আন এটা ব্ৰেকিং নিউজ, যোৱাকালি গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। আৰু এই সংবাদমেলত ৰাহুল গান্ধীয়ে দিল্লীৰ যন্তৰ মন্তৰত এজন ছাত্ৰই কিদৰে আক্ৰমণৰ বলি হৈছিল আৰক্ষীক তাক লৈ ব্যাখ্যা কৰিছে। ছাত্ৰগৰাকীৰ শৰীৰ দেখুৱাই ব্যাখ্যা কৰিছে ৰাহুল গান্ধীয়ে যে এইদৰে দিল্লী আৰক্ষীয়ে বৰ্বৰ আক্ৰমণ কৰিছিল ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত। এনে আক্ৰমণকাৰীৰ বিৰুদ্ধে কেতিয়া ব্যৱস্থা গ্ৰহণ কৰিব তাৰ উত্তৰ দিয়ক মোদী চৰকাৰে। আৰক্ষী বিষয়াৰ ওপৰত কেতিয়া ব্যৱস্থা গ্ৰহণ কৰিব তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীয়ে। দিল্লীৰ যন্তৰ মন্তৰত ছাত্ৰ ছাত্ৰীসকলক আৰক্ষীয়ে কৰা আক্ৰমণক লৈ এইদৰে সংবাদমেল অনুষ্ঠিত কৰি আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গ'ল কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধী। অন্য এটা খবৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত বিৰোধীৰ প্ৰতিবাদত পঞ্চম দিনাও অচল হৈ থাকিল সংসদৰ কাম। সংসদৰ বাহিৰতো বিৰোধীৰ উত্তাল প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। বিৰোধীৰ প্ৰতিবাদত উভয় সদন স্থগিত। যোৱা 5টা দিন সদন স্থগিত হৈ আছে। ধৰ্মেন্দ্ৰ প্ৰধানে যেতিয়ালৈকে পদত্যাগ নকৰে তেতিয়ালৈকে ক্ষান্ত নহয় ভাৰতৰ বিৰোধী ৰাজনৈতিক দলসমূহ। যেতিয়া শিক্ষামন্ত্ৰী পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিব তেতিয়াহে ক্ষান্ত হ'ব বিৰোধী দলসমূহ। মুঠতে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত বিৰোধীৰ নিজৰ স্থিতি অটল আছে। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ লাগিব বুলি ঘোষণা বিৰোধী দলসমূহৰ। এটা ব্ৰেকিং নিউজ, শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী উত্থাপন হৈ থকাৰ মাজতেই এটা ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। পদত্যাগ কেন্দ্ৰীয় মন্ত্ৰীৰ। কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী ৰৱনীত সিং বিট্টুৰ মন্ত্ৰীসভাৰ পৰা পদত্যাগ। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে গ্ৰহণ কৰিছে পদত্যাগ পত্ৰ। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ পদত্যাগৰ কাৰণ এই পৰ্যন্ত জানিব হোৱা নাই। আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী উত্থাপন হৈ থকাৰ মাজতেই কেন্দ্ৰীয় মন্ত্ৰীৰ এইবাৰ পদত্যাগৰ খবৰ। অন্য এটা খবৰ, উজনি অসমত এতিয়াও ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈ আছে বানপানীৰ বাবে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মতে নাগালেণ্ড আৰু অসমত হোৱা অতিমাত্ৰা বৃষ্টিপাতৰ ফলত উজনি অসমৰ 3খন জিলাত প্ৰলয়ৰ সৃষ্টি কৰিলে বানে। কিন্তু সঁচাকৈয়ে অতিমাত্ৰা বৃষ্টিপাতৰ ফলতেই বানৰ সৃষ্টি হৈছিল নে এই প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে। অভিযোগ উঠিছে নাগালেণ্ডত দিখৌ নদীক ভেটি নিৰ্মাণ কৰা বান্ধৰ ফলতেই সৃষ্টি হৈছে বানৰ। আন একাংশৰ মতে নাগালেণ্ডৰ পাহাৰত অবাধে শিল বালি আৰু কয়লা খননৰ বাবেই এই জলপ্ৰলয়ৰ সূচনা হৈছে। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে এই অভিযোগসমূহৰ বিজ্ঞানসন্মত উত্তৰ দিব লাগিব বুলি মন্তব্য। মুঠতে উজনি অসমৰ যি ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হ'ল সেই বান পৰিস্থিতিক লৈ এইদৰে এতিয়া প্ৰশ্ন উত্থাপন হৈছে। কিহৰ বাবে ইমান বানপানীৰ সৃষ্টি হ'ল উজনি অসমত তাক লৈ চলিছে ব্যাপক জল্পনা কল্পনা। বৰ্তমান পৰ্যন্ত অসমত বানত মৃত্যু হৈছে 47 গৰাকীকৈ লোকৰ, সন্ধানহীন 8 গৰাকী। শিৱসাগৰ জিলাত 21 গৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ। চৰাইদেউত 10 গৰাকী লোকৰ মৃত্যু। যোৰহাটত 8 গৰাকীকৈ লোকৰ মৃত্যু। ধেমাজি জিলাত 3 গৰাকী লোকৰ মৃত্যু। কাৰ্বি আংলঙত 2 গৰাকীৰ মৃত্যু।
শোণিতপুৰ জিলাত এগৰাকীকৈ লোকৰ মৃত্যু, সন্ধানহীন হৈ আছে শ শ লোক। উজনি অসমত এতিয়াও কমা নাই বান পৰিস্থিতিৰ সেই ভয়াৱহতা। এতিয়াও খাদ্য পানীৰ সন্ধানত ভুগিবলগীয়া হৈছে উজনি অসমৰ লাখ লাখ জনতা। আৰু ইয়াৰ মাজতেই বিভিন্নজনে উজনি অসমৰ বন্যাৰ্থক সহায় আগবঢ়াই আছে বুলি জানিব পৰা গৈছে। অন্য এটা খবৰ, হাতীৰ পৰা 70% হিন্দুৱে পঢ়ে আজমল ফাউণ্ডেশ্যনত। মোৰ দেউতাৰ অলপ মাটি আছে, সেইখিনি আজমল ফাউণ্ডেশ্যনৰ নামত দিম। আজমল ফাউণ্ডেশ্যনৰ জৰিয়তে উজনি অসমখন আৰু অধিক শিক্ষাৰ দিশৰ পৰা পোখৰাই তোলাব পৰা যাব। শিৱসাগৰত স্থাপন হ'ব আজমল ফাউণ্ডেশ্যন। আজমল ফাউণ্ডেশ্যনৰ শৈক্ষিক প্ৰতিষ্ঠানৰ বাবে ভূমিদান দিব শিৱসাগৰৰ জগত হাজৰিকাই। আজমলে যেতিয়া শিৱসাগৰত উপস্থিত হৈ বানপীড়িত লোকক সহায় আগবঢ়াইছিল, তেতিয়াই এইদৰে আজমলৰ সন্মুখতেই মন্তব্য কৰিছে জগত হাজৰিকাই। আজমল ফাউণ্ডেশ্যনৰ শৈক্ষিক প্ৰতিষ্ঠানৰ বাবে ভূমি দিবলৈ সাজু এই খিলঞ্জীয়া লোকজন। অন্য এটা খবৰ, আহি আছে নতুন আইন, মালিকে মন গ'লেই উলিয়াই দিব নোৱাৰিব কৰ্মচাৰীক। এইবাৰ কৰ্মচাৰীক লৈ ডাঙৰ ঘোষণা কৰা হৈছে। অসমত নচলিব কৰ্মচাৰীৰ ওপৰত মালিকৰ দাদাগিৰি। কৰ্মচাৰীৰ প্ৰতি অন্যায় কৰিলে মালিক যাব লাগিব জেল পৰ্যন্ত। 2 লাখ টকা পৰ্যন্ত জৰিমনাৰ লগতে 3 মাহ পৰ্যন্ত হ'ব কাৰাদণ্ড। মন গ'লেই প্ৰতিষ্ঠানৰ পৰা উলিয়াই দিব নোৱাৰিব কৰ্মচাৰীক। অসমত শীঘ্ৰেই আহি আছে এই নতুন আৰু কঠোৰ আইন। প্ৰাপ্ত মজুৰি মৰ্যাদা দিব লাগিব প্ৰতিগৰাকী কৰ্মচাৰীক। অধিক সময় কাম কৰালে প্ৰতি ঘণ্টাৰ বিনিময়ত দিব লাগিব অতিৰিক্ত ভাত্ৰা। নিযুক্তিৰ সময়ত প্ৰতিগৰাকীক দিব লাগিব নিযুক্তি পত্ৰ। ছুটি নিদিয়াকৈ কাম কৰোৱাব নোৱাৰিব কৰ্মচাৰীসকলক। 20 দিনৰ মূৰত এদিন অতিৰিক্ত ছুটি বাধ্যতামূলক। জাননী অবিহনে প্ৰতিষ্ঠানৰ পৰা ছাটাই কৰিব নোৱাৰিব কৰ্মচাৰীক। এমাহৰ পূৰ্বে কৰ্মচাৰীক দিব লাগিব নটিচ। জাননীৰ লগতে এমাহৰ দৰমহা পৰ্যন্ত দিব লাগিব কৰ্মচাৰীসকলক। প্ৰতিটো দিনৰ বাবদ 2000 টকাকৈ আদায় দিব লাগিব জৰিমনা। বিধানসভাত দাখিল হ'ল বিশেষ সংশোধনী বিধেয়ক। অসমত দোকান আৰু প্ৰতিষ্ঠান সংশোধনী বিধেয়ক 2026 কৰ্মচাৰীৰ প্ৰতি অন্যায় কৰিলে মালিক যাব লাগিব জেল পৰ্যন্ত। 2 লাখ টকাৰ জৰিমনাৰ লগতে 3 মাহ পৰ্যন্ত হ'ব কাৰাদণ্ড। মন গ'লেই প্ৰতিষ্ঠানৰ পৰা উলিয়াই দিব নোৱাৰিব কৰ্মচাৰীসকলক। কৰ্মচাৰীৰ সুৰক্ষা আৰু চিন্তাৰ বাবে এই ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে। 4খন গেট প্ৰতি ছেকেণ্ডত আহিছে 1,40,000 লিটাৰ পানী। ভয়ংকৰ বিপদৰ আশংকা কৰা হৈছে। অসমত পুনৰ হ'ব জলপ্ৰলয়। নিপকোৱে একেলগে খুলি দিছে 4খন গেট। উজনি অসমলৈ অশনি সংকেত। খুলি দিয়া হ'ল দয়াং জলবিদ্যুৎ প্ৰকল্পৰ 4খন গেট। দয়াং জলবিদ্যুৎ প্ৰকল্পৰ 4খনকৈ গেটেৰে হুৰা বাগৰিছে পানী। প্ৰতি ছেকেণ্ডত প্ৰায় 1,40,000 লিটাৰ পানী আহিছে। যিকোনো মুহূৰ্ততেই জলপ্ৰলয় সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে সমগ্ৰ অসমতেই। সাৱধানে থাকক দয়াং ধনশিৰি নদীৰ পাৰৰ ৰাইজ। জৰুৰীকালীন পৰিস্থিতিৰ বাবে সাজু থাকক নৈপৰীয়াৰ ৰাইজ। নাগালেণ্ডৰ পৰা হুৰা অসমৰ দিশে বাগৰিছে পানী। অসমত জলপ্ৰলয়ৰ আশংকা কৰা হৈছে। আজিৰ দিনটোতো উজনি অসমত অবৰ্ণনীয় পৰিস্থিতিয়ে বিৰাজ কৰিছে। উজনি অসমত সৰ্বসাধাৰণ ৰাইজৰ অৱস্থা যথেষ্ট বেয়া হৈ পৰিছে। উজনি অসমত এতিয়াও 20% লোকক উদ্ধাৰ কৰিবলৈ সফল হোৱা নাই চৰকাৰ প্ৰশাসন। মুঠতে উজনি অসমৰ এই বান বিভীষিকাৰ মাজতেই জলপ্ৰলয়ৰ আশংকা কৰা হৈছে। অশনি সংকেতৰ আশংকা কৰা হৈছে সমগ্ৰ উজনি অসমত। অন্য এটা খবৰ, মোৰ ভুল হ'ল মই অহংকাৰীভাৱে ক'লো যে ময়ো চাকৰি কৰোঁ, কিন্তু মই সঁচাকৈয়ে জনা নাছিলোঁ কক্ৰোচ জনতা পাৰ্টি কি। নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাটো আমি সমৰ্থন কৰা নাই। ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদক বিৰোধ কৰা নাই আমি। কণ্ঠশিল্পী নীল আকাশৰ এই স্পষ্টীকৰণ। নীল আকাশে যোৱা কেইদিনমান আগত কক্ৰোচ জনতা পাৰ্টি আৰু ছাত্ৰ আন্দোলনক লৈ সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য কৰিছিল আৰু অৱশেষত এইদৰে স্পষ্টীকৰণ দিবলগীয়া হৈছে কণ্ঠশিল্পী নীল আকাশে। অন্য এটা খবৰ, বান বিভীষিকাৰ মাজতেই 3খন টোল গেটত টোল কৰ বৃদ্ধি কৰা হৈছে। নাজিৰাঘাট মদনপুৰ টোল গেটত বৃদ্ধি। সৰু গাড়ী এবাৰ পাৰ হ'লেই নাজিৰাঘাটত দিব লাগিব 135 টকাৰ পৰিৱৰ্তে 150 টকা। ৰখাৰ টোল গেটৰ সৰু গাড়ী এবাৰ পাৰ হ'লেই মদনপুৰত দিব লাগিব 130 টকাৰ পৰিৱৰ্তে 145 টকা। সৰু গাড়ী এবাৰ পাৰ হ'লেই ৰখাত দিব লাগিব 115 টকাৰ পৰিৱৰ্তে 130 টকা।
উজনি অসমৰ বান পৰিস্থিতিৰ মাজতেই ৰাজ্যৰ টোল টেক্স বৃদ্ধি কৰা হৈছে। অন্য এটা খবৰ, এইবাৰ গুৱাহাটীত বানপানী বেছি হোৱাৰ কাৰণ হ'ল মেঘালয়ৰ পৰা হুৰা হুৰে পানী সোমাইছে। লগতে মহানগৰীৰ বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ হ'ব লাগিব, অন্যথা মানুহে সদায় এইদৰে জমৰ যাতনা ভুগিব লাগিব। গুৱাহাটী মহানগৰীত কৃত্ৰিম বান পৰিস্থিতিক লৈ আজি এইদৰে মন্তব্য কৰিছে বিজেপিৰ বিধায়ক প্ৰদ্যুৎ বৰদলৈ। গুৱাহাটী মহানগৰীত কৃত্ৰিম বানপানী সৃষ্টি হোৱাৰ মূল কাৰণ হৈছে মেঘালয়ৰ পৰা হুৰা হুৰে পানী আহিছে আৰু গুৱাহাটী মহানগৰীত অবৈধ দখল কৰিছে একাংশ অবৈধ নাগৰিকে। অন্য এটা খবৰ, বানক লৈ ৰাজনীতি কৰা অখিল গগৈক তোলাধুনা শাসক বিৰোধীৰ। মই যদি শিৱসাগৰৰ বিধায়ক হলোহেঁতেন এই সময়ত বিধানসভালৈ নাকিলোহেঁতেন। এই সময়ত ৰাজনীতি কৰিব নালাগে, বোকা চটোৱা কাম কৰিব নালাগে বুলি মন্তব্য বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ। বিধায়ক অখিল গগৈৰ বিৰুদ্ধে এইবাৰ কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰ এইদৰে সৰব হৈ পৰিছে। বিধানসভাত বিধায়ক অখিল গগৈয়ে সময় নষ্ট কৰাৰো অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন সিকদাৰে। অন্য এটা খবৰ, ৰাজ্যত কিমান আছে হিন্দু বিদেশী? অখিল গগৈৰ প্ৰশ্নত চৰকাৰে দিছে উত্তৰ। অখিল গগৈয়ে বিধানসভাত উত্থাপন কৰিছিল গুৰুতৰ প্ৰশ্ন, ৰাজ্যত কিমান আছে হিন্দু বিদেশী? চলিত বৰ্ষৰ 31 মেলৈকে 1,72,673 জন চিনাক্ত কৰা হৈছে বিদেশী। ইয়াৰে 61,189 জনেই হিন্দু, 1,11,414 জন মুছলমান, 70 জন খ্ৰীষ্টান তথা আন ধৰ্মৰ লোক। বিধানসভাত এই কথা সদৰি কৰে মন্ত্ৰী অতুল বৰাই। শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ এক প্ৰশ্নৰ উত্তৰত এই তথ্য দিয়ে চৰকাৰে। 2021 চনৰ পৰা মাত্ৰ 117 জন বিদেশীকহে ৰাজ্যৰ পৰা বহিষ্কাৰ কৰা হৈছে। 1985 চনৰ পৰা এই পৰ্যন্ত 12,000 বিদেশীৰ নামহে ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে। ৰাজ্যত হিন্দু বাংলাদেশীৰ সংখ্যাৰ প্ৰশ্ন উত্থাপন কৰিছিল অখিল গগৈয়ে। অখিলৰ প্ৰশ্নৰ উত্তৰত এই তথ্য দিছে অতুল বৰাই। অন্য এটা খবৰ, লজ্জানত সমাজ, যুৱতীৰে বিনীত মালাকাৰৰ কুকৰ্ম। পুনৰবাৰ সমগ্ৰ ৰাজ্য জোকাৰি যোৱা এক চাঞ্চল্যকৰ ঘটনা। ৰাজ্যত পুনৰ সভ্য সমাজক লজ্জানত কৰা ঘটনা। বিনীত মালাকাৰৰ কামনাৰ বলি 19 বছৰীয়া যুৱতী। লামডিঙৰ বাপুপট্টি নিবাসী বিনীতৰ বিৰুদ্ধে এই অভিযোগ। লামডিঙৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এখন ধাবাত এই ঘটনা। যোৱা 20 জুলাইতেই বিনীতে মাতি নিছিল যুৱতীগৰাকীক। জোৰ জবৰদস্তি যুৱতীৰে কুকৰ্ম সংঘটিত কৰে বিনীতে। 21 জুলাইত লামডিং থানাত এজাহাৰ ভুক্তভোগী যুৱতীৰ। ঘটনাৰ 4 দিনৰ পিছতো গ্ৰেপ্তাৰ হোৱা নাই অভিযুক্ত বিনীত মালাকাৰ। পূৰ্বতেও লম্পট বিনীতৰ বিৰুদ্ধে আছে ভিন্ন অপৰাধজনিত গোচৰ। সমগ্ৰ ৰাজ্য জোকাৰি যোৱা পুনৰবাৰ সভ্য সমাজক লজ্জানত কৰা এই কুকাণ্ড সংঘটিত কৰিছে লামডিঙৰ বিনীত মালাকাৰ নামৰ এই লম্পটটোৱে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ, ভীষণ হ'ব মধ্যপ্ৰাচ্যৰ যুদ্ধ। ট্ৰাম্পে এইবাৰ ইৰাণক দিছে সংকেত, অধিক অৱনতি ঘটাৰ দিশে মধ্যপ্ৰাচ্যৰ যুদ্ধ। ভীষণ হ'ব মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতি। ইৰাণক বৃহৎ সামৰিক আক্ৰমণৰ মুকলি ভাবুকি ডোনাল্ড ট্ৰাম্পৰ। আলোচনাত নবহিলে ইৰাণক সৰ্বশক্তিৰে আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। চৰম পৰ্যায়ত উপনীত আমেৰিকা ইৰাণৰ উত্তেজনা। ভংগ হৈছে জুন মাহত হোৱা যুদ্ধবিৰতি। ইৰাণৰ সামৰিক ঘাটিত আক্ৰমণৰ ধাৰাবাহিক অব্যাহত আছে। শুক্ৰবাৰে নিশা ইৰাণৰ বন্দৰ আব্বাছত আক্ৰমণ আমেৰিকাৰ। বিশ্বজুৰি ইন্ধন যোগান ব্যাহত হোৱাৰ তীব্ৰ আশংকা। অধিক অৱনতি ঘটাৰ দিশে মধ্যপ্ৰাচ্যৰ যুদ্ধ। ইৰাণ আৰু আমেৰিকাৰ মাজত চলি থকা যুদ্ধই এতিয়া ভয়ংকৰ ৰূপ লৈছে। জুন মাহত শান্তি চুক্তি হৈছিল যদিও সেই শান্তি চুক্তি ইতিমধ্যে ভংগ কৰা হৈছে। আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ স্পষ্ট ঘোষণা, ইৰাণৰ ওপৰত সৰ্বশক্তিৰে আমেৰিকা যুক্তৰাষ্ট্ৰই আক্ৰমণ কৰিবলৈ সম্পূৰ্ণৰূপে সাজু আছে।